নমস্কাৰ ২৪ আগষ্টৰ পিছত চাৰি ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। তেওঁলোকৰ ঘৰলৈ ধন সম্পদ আহিব আৰু সকলো ফালৰ পৰা সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ একমাত্ৰ কাৰণ হ'ল দেৱগুৰু বৃহস্পতিৰ পৰম কৃপা এই চাৰি ৰাশি জাতক জাতিকাসকলৰ ওপৰত পৰিব, যাৰ ফলত ২৪ আগষ্টৰ পিছৰ পৰা তেওঁলোকৰ ভাগ্য সলনি হৈ পৰিব। আহক তেনেহ'লে এই চাৰি ৰাশিৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ১ নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ ২৪ আগষ্টৰ পিছৰ পৰা দিন উন্নত হৈ পৰিবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ জীৱন নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে। জীৱনত চলি থকা সকলোবোৰ সমস্যা লাহে লাহে সমাপ্ত হৈ পৰিব। আপোনালোকে কিবা কাম হাতত ল'লে সেই কাম সুচাৰুভাৱে কৰি সম্পূৰ্ণ কৰিব পাৰিব। লগতে টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। টকা পইচাৰ উপাৰ্জনৰ নতুন বাট মুকলি হ'বলৈ ধৰিব আৰু যি কৰ্মতে হাত দিব সেই কৰ্মতে সফলতা অৰ্জন কৰাৰো যোগ দেখিবলৈ পোৱা যাব। দৈনন্দিন কৰণীয় কাম সুচাৰুভাৱে কৰি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত সুসন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু ৰাজহুৱা ক্ষেত্ৰত আপোনালোকৰ আন্তৰিকতাৰ লগে লগে সংগ সুখৰ লাভ দেখিবলৈ পোৱা যাব। নতুনকৈ যদি কিবা কামত আপোনালোকে হাত দিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে হাত দিব পাৰিব। ইয়াৰ পৰাও আপোনালোকে ভাল অৰ্থ উপাৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰাপ্য সন্মান আৰু প্ৰাপ্য ধন আদায় কৰি ল'ব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। বহুদিনৰ পৰা যদি কিবা কাম আপোনালোকৰ আধৰুৱা হৈ আছে, কৰিবলৈ চেষ্টা কৰিও যদি সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই, তেনে ক্ষেত্ৰত এই ২৪ আগষ্টৰ পিছৰ পৰা আপোনালোকৰ দিন ভাললৈ আহিব আৰু সেই সকলোবোৰ কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ঠিকা ঠুকলি কৰি থকা লোকসকলৰ কাৰণে ঘৰলৈ ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব। বিয়া বাৰু কথা বতৰা যদি আপোনালোকে আলোচনা কৰি চাম বুলি ভাবিছে পাৰিব। শিল্পী সাংস্কৃতিৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূলেই হৈ পৰিব আৰু মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণেও সুফল অহাৰ যোগ দেখিবলৈ পোৱা যাব। ২ নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই ২৪ আগষ্টৰ পিছতেই আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি বৃহস্পতিৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিবলৈ গৈ আছে, যাৰ ফলত এই ৰাশি জাতক জাতিকাসকলৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা কৰ্মত সহযোগিতা লাভ কৰিব পাৰিব। পৰিয়াল আৰু আত্মীয়ৰ মাজত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ পৰা সহযোগিতা লাভ কৰিবলৈও সক্ষম হ'ব। কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি অত্যন্ত অনুকূল হৈ পৰিব। যি কৰ্মতেই হাত দিব সেই কৰ্মতেই সফলতা অহাটো নিশ্চিত বুলি ক'ব পৰা যায়। ব্যৱসায় কৰি থকা লোকসকলে বেছি লাভৱান হ'ব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে, লগতে দৰমহা বৃদ্ধিৰো হ'ব পাৰে। ২৪ আগষ্টৰ পিছৰ পৰা আপোনালোকৰ কৰ্মত প্ৰতিষ্ঠা বৃদ্ধি পাবলৈ ধৰিব আৰু মান সন্মান বৃদ্ধি পাব। শৰীৰৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। বিশেষকৈ খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব। এই সময়খিনিত আপোনালোকে কিছুমান কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে আৰু তাৰ পৰা অকণমান সাৱধানতাও অৱলম্বন কৰি চলিব লাগিব। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। নতুনকৈ কিবা ডাঙৰ কামত বিনিয়োগ কৰাৰ ক্ষেত্ৰত ভালকৈ ভাবি গুণি বিনিয়োগ কৰিব আৰু ভালকৈ আলোচনা কৰিব বা পৰীক্ষা নিৰীক্ষা কৰিব। তাৰ পিছত বিনিয়োগ কৰিলে আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো উন্নতি আপোনালোকৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰতো সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ ঘৰত অতিথি আলহীৰ আগমনৰ ফলত ঘৰত এক সুন্দৰ পৰিৱেশ বিৰাজ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে হৈ পৰিব আৰু সেই পৰিকল্পনা হোৱাৰ ক্ষেত্ৰত বহু লোকে আপোনালোকক সহায় সহযোগিতা কৰাৰ যোগ দেখিবলৈ পাব। ৩ নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই ২৪ আগষ্টৰ পিছৰ পৰা আপোনালোকৰ ভাল দিন আহি পৰিছে। লগতে জোখতকৈ বেছি ধন উপাৰ্জন কৰিব পাৰিব। আৰ্থিক অৱস্থা আগৰ তুলনাত আপোনালোকৰ কিছু পৰিমাণে ভাল হৈ পৰিব। চাকৰিয়ালসকলৰ কৰ্মত লাভ হোৱাৰ যোগ আছে। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ। কিবা বস্তু কিনাৰ ক্ষেত্ৰত আপোনালোকে
খুব গুৰুত্ব সহকাৰে ল'ব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যাব। ভাবি নোলোৱা কৰ্মতো আপোনালোকৰ উন্নতি হ'ব আৰু সেই কাম সম্পূৰ্ণও হৈ পৰিব। বৃহস্পতি পঞ্চম ভাগত থকাৰ কাৰণে আপোনালোকে যি কামত হাত দিব সেই কামতেই উন্নতি কৰিব পাৰিব আৰু তাৰ পৰা আপোনালোকৰ ঘৰলৈ ধনৰ আগমন হ'ব। আপোনালোকৰ সকলো অভাৱ দূৰ হৈ পৰিবলৈ ধৰিব। যদি আপুনি বৃশ্চিক ৰাশি জাতক জাতিকা হয় তেনেহ'লে পত্নীৰ কথামতে এই সময়খিনিত চলিবলৈ চেষ্টা কৰাটো উচিত, যাৰ ফলত আপোনালোকৰ অত্যন্ত অনুকূল প্ৰভাৱ নামি আহিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে যি পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই আছে সেই পৰীক্ষাত ভাল ফল অৰ্জন কৰিব পাৰিব আৰু এই সময়খিনিত মা লক্ষ্মীৰ পৰম কৃপাও আপোনালোকে লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ বহুগুণ উন্নত হৈ পৰিব। শৰীৰ ঠিক হৈ থাকিব আৰু ঘৰৰ মানুহৰ স্বাস্থ্যও আগতকৈ উন্নত হৈ পৰিব। পেটৰ যদি আপোনালোকৰ কিবা সমস্যা চলি আছিল সেই সমস্যা লাহে লাহে সমাধান হৈ পৰিবলৈ ধৰিব। এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত উত্তম বুলি ক'ব পৰা যায়। কোনো দৰিদ্ৰ মানুহক যদি খাদ্য দান কৰিব পাৰে নাইবা কোনো দৰিদ্ৰ মানুহক যদি আপোনালোকে তেল দান কৰিব পাৰে আপোনালোকৰ বহু পুণ্য হ'ব। এটাৰ পিছত আনটো সুখবৰ আপোনালোকৰ ঘৰলৈ আহিব। ঘৰত আপোনালোকৰ নতুন সংবাদ অহাৰ যোগ দেখিবলৈ পোৱা যাব। কিবা কৰণীয় কাম থাকিলে সুচাৰুভাৱে আপোনালোকে কৰিব পাৰিব। সেই কাম কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব। 4 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ এই 24 আগষ্টৰ পিছৰ পৰা আপোনালোকৰ জীৱনলৈ আহিব অনেকটা শুভ সংকেত। সামাজিক ক্ষেত্ৰত সুসন্মান বৃদ্ধি পাবলৈ ধৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাব। লগতে কৰ্ম জীৱনত নতুন দায়িত্ব আহিব। কিবা কাম আপোনালোকৰ হাতৰ দি ভাল হৈ পৰাৰ যোগ থাকিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে নিশ্চিত থকাটো উচিত। আৰ্থিক অৱস্থা ভাল হৈ আহিব। পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। ঘৰত হ'ব আনন্দ। এই সময়খিনি আপুনি সুখত থাকিব পাৰিব আৰু সকলোকে মৰম দিব পাৰিব। যদি আপুনি নতুন চাকৰি বিচাৰি আছে তেনে ক্ষেত্ৰত এই সময়খিনি শুভ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মনে বিচৰাৰ ধৰণে লাভ কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থকা লোকসকলৰ কাৰণে অনুকূল হ'ব। নতুন চাকৰিৰ কাৰণে আবেদন কৰাৰ কাৰণে এই সময়খিনি অত্যন্ত শুভ বুলি ক'ব পৰা যায়। নতুন কামৰ বহু সুযোগ আৰু যোগাযোগ লাভ কৰিব পাৰিব। অবিবাহিত লোকসকলৰ কাৰণে এই সময়খিনি বহু ভাল হ'ব। মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰিব আৰু তেওঁৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সুখ লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। 24 আগষ্টৰ পিছৰ পৰা আপোনালোকৰ ঘৰলৈ এটাৰ পিছত আনটো ভাল খবৰ আহিব। বহুদিনৰ অপেক্ষাৰ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক ক্ষেত্ৰত পাবলগীয়া অৰ্থ ঘূৰাই পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। দ্বাদশ ঘৰত বৃহস্পতি থকাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত বহুকেইটা শুভ সংবাদ আহিব। কৰণীয় বিপদ আপোনালোকৰ দূৰ হৈ পৰিব আৰু সামাজিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। জোখতকৈ বেছি আপোনালোকে কাকো ভৰসা কৰাটো উচিত নহয়। যদি ভৰসা কৰে তেনেহ'লে পস্তাবলগীয়া হ'ব পাৰে বা ভৰসা নকৰাটো উচিত। এই সময়খিনিত দৰিদ্ৰ মানুহক আপোনালোকে চাউল নিবেদন কৰিব পাৰে বা দান দিব পাৰে। এনে কৰিলে আপোনালোকৰ বহু পুণ্য হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।